এবোৰ 5000 এর আন্ডারতে পাই যাব 6GB RAM 128GB স্টোরেজ এটো আপুনি পাই যাব 16000 টাকাত আপোনাৰ পৰা লওক ম্যাক্সিমাম মানুহে 1 লাখ 1,05,000 এনেকা ৰেঞ্জতে সেল কৰে কিন্তু এটো আপুনি আমাৰ তাত পাব মাত্ৰ 90000 90000ত আপুনি আইফোন 14 Pro Max এটো পাই যাব মাত্ৰ 13500 টাকাত লগত আপুনি 20 ওয়াটের চার্জার পাব যদি পাই যাব 15000 টাকাত লগত চার্জারটো ফ্রি কৰি দিম মই এটো আপোনাক কৰি দিম মই মাত্ৰ 35000 এই বিক্রি কৰাৰ কাৰণে তো আনা নাই এটো আপোনালোকৰ কাৰণে গিফটৰ কাৰণে আনছো Hello guys, welcome back to our YouTube channel Check Before Sell. তো আজি আমি এটা নতুন ভিডিও লৈ আৰম্ভ কৰো বহুত দিনৰ পিছত ভিডিও বনাই আছো কিয় একদম টাইম নাপাও তো বহুত স্টক আহে সোল্ড আউট হয় তো আমাৰ তাত মানে কি হয় ৰেগুলাৰ স্টক আহি থাকে তো আপোনালোকক যেতিয়াও মোবাইলৰ দৰকাৰ পৰে আপোনালোকে ডাইৰেক্ট স্ক্ৰিনত দিয়া নম্বৰটোত কন্টাক্ট কৰক আপুনি মোবাইল अवेलेबल পাব বলক আজি কি স্টক আছে আপোনাক এটা এটাকে স্টক দেখাও গুটেখিনি বলো আপোনালোকক এটা এটাকে মোবাইলৰ মডেলবোৰ কৈ থাকো ৰেটবোৰ কৈ থাকো যিমান পাৰো মই ডিসকাউন্ট দিয়াৰ চেষ্টা কৰিম আৰু আগতে আমি আইফোনৰ পৰা ষ্টাৰ্টিং কৰিছিলো এতিয়া এন্ড্ৰইডৰ মোবাইলৰ পৰা ষ্টাৰ্ট কৰো যিমান পাৰো কমত দিয়াৰ চেষ্টা কৰিম ঠিক আছে এটো আপোনাৰ হৈ গল Redmi 6A আপুনি চাব পাৰে কালাৰ অপচন अवेलेबल আছে পাই যাব 2GB RAM হয় 16GB ষ্টৰেজ হয় ডুৱেল 4G সিম চলে ইয়াতে আপুনি এটো পাই যাব 3500 টাকাত এটি Redmi 4 হৈ গল এটো 3GB RAM হয় 32GB ষ্টৰেজ হয় ফিংগাৰপ্ৰিন্ট আছে এটো পাই যাব আপুনি 3500 টাকাত এবোৰ Redmi 9A হৈ গল 9A আপোনাক লাগে যদি মোৰ তাত আৰু আছে 9A কোয়ান্টিটি বহুত আছে টেনশন নাই এবোৰ ষ্টক ইয়াতে পুৰা ভৰ্তি এটো সব পাওৰে এবোৰ যিমান আছে সব 9A হয় তো জাস্ট এটো টেমৰ কাৰণে ৰাখছো ইয়াতে যেহেতু এইটো আপুনি পাই যাব 2GB RAM 32GB ষ্টৰেজ এটো আপুনি 4000 ত পাই যাব আৰু যদি 3GB RAM লাগে 200 টাকা বেছি হৈ যাব বাকি আপুনি Lenovo ট্যাবলেট চাব পাৰে এটো আপোনাৰ 4GB RAM হয় 64GB ষ্টৰেজ হয় এটো 8000 দিয়া আছে আপুনি এটো 7000 ত পাই যাব এটো Samsung ৰ ট্যাবলেট আছে এটো আপুনি পাই যাব মাত্ৰ 3500 4G ট্যাবলেট হয় আপুনি সিম টিম লগাই কিনে আৰামছে কল কৰিব পাৰিব বাকি আপোনাৰ Redmi 8 হৈ গল এটো 4GB RAM হয় 64GB ষ্টৰেজ হয় এটো আপুনি পাই যাব মাত্ৰ 5200 টাকাত এটো Note 7s হৈ গল এটো আপোনাৰ 4GB RAM হয় 64GB ষ্টৰেজ হয় এটো পাই যাব আপুনি 5200 টাকাত Redmi 9 Power হয় এটো আপুনি পাই যাব মাত্ৰ 6500 টাকাত 6GB RAM হয় 128GB ষ্টৰেজ হয় পিছত আপুনি Motorola চাব পাৰে অলমান Motorola দেখাই দিও Motorola এটো আপোনাৰ G30 হয় 4GB RAM 64GB ষ্টৰেজ এটো আপুনি পাই যাব 6000 ত Motorola এই গেটা মোবাইল আপোনাৰ Motorola 5G মোবাইল হয় যেহেতু 5G বহুত ডিমান্ড থাকে আপোনাৰ গুৱাহাটীত এটো আপুনি পাই যাব 13000 টাকাত আৰু এটো পাই যাব আপুনি 17000 টাকাত এটো 17000 এটো আপুনি ক্যামেৰাটো চাব পাৰে সুপাৰ জুম হয় এটা আপোনাৰ নতুনৰ দাম अराउंड 35 to 40 ওচৰত আছে লগত ওয়ারেন্টি পাই যাব চাৰ্জাৰ পাই যাব পিছত আপোনাৰ Poco M3 5G হৈ গল এটো আপোনাৰ সবতছে কমত আপুনি যদি এটো 4GB RAM লব যায় এটো পাই যাব আপুনি মাত্ৰ 8000 টাকাত আৰু 6GB লাগে আপুনি এটো 9000 ত পাই যাব 6GB RAM 128GB ষ্টৰেজ পিছত Realme 8 হৈ গল Realme 8 ও চাব পাৰে আপুনি 8 to 8 যাক মই ডিসকাউন্টত দিছো এটো আপুনি স্ক্ৰিনশ্বট কৰি লৈ আহিব 8GB RAM 128GB ষ্টৰেজ স্ক্ৰিনত ফিংগাৰপ্ৰিন্ট এটো পাই যাব আপুনি মাত্ৰ 7000 ত Realme 8 এটো আপোনাক 8GB RAM হয় এটো ৰেটত আপোনাক কোনো দিব নোৱাৰে Realme 7 হৈ গল 7 মোৰ তাত বহুত কোয়ান্টিটি अवेलेबल আছে এবোৰ যিমান আছে সব ওয়ারেন্টি পাই যাব 6GB RAM 64GB ষ্টৰেজ এটো পাই যাব আপুনি মাত্ৰ 7500 টাকাত K20 Pro এটো আপোনাৰ 6GB RAM হয় 128GB ষ্টৰেজ হয় এটো আপুনি পাই যাব মাত্ৰ 8500 টাকাত পিছত আপোনাৰ এটো আপুনি চাব পাৰে 5G মোবাইল Mi 10 হয় এটো আপুনি পাই যাব মাত্ৰ 10500 টাকাত এটো আপুনি Samsung ৰ মোবাইলও চাব পাৰে যেহেতু Samsung বহুত ডিমান্ড থাকে এটো Samsung M12 হয় 4GB RAM 64GB ষ্টৰেজ বেটাৰি এমএচ তো আপোনাৰ 6000 হয় এটো আপুনি পাই যাব মাত্ৰ 5500 টাকাত Samsung এটো A32 এবোৰ নতুন মডেল হয় আপোনাৰ স্ক্ৰিনত ফিংগাৰপ্ৰিন্ট আছে 8GB RAM হয় 128GB ষ্টৰেজ হয় এটো আপুনি পাই যাব মাত্ৰ 8000 টাকাত Samsung M32 হৈ গল এবোৰ 5G মোবাইল হয় Samsung M32 5G 8GB RAM 128GB ষ্টৰেজ এটো পাই যাব আপুনি 10500 টাকা এটো Samsung M33 5G হয় এটো 8GB RAM হয় 128GB ষ্টৰেজ হয় আপুনি এটো পাই যাব 12000 টাকা বহুত মানুহ IQ মোবাইলও বিচাৰি আহে তো IQ ৰো দেখাই দিও এটা মডেল এটো আপুনি চাব পাৰে IQ আপোনাৰ Z5 আছে Z6 আছে Z5 তো আপুনি 12500 আহিব আৰু Z6 তো আপোনাৰ এটো সেম ৰেটতে কৰি দিম 12500 টাকাত আপোনাক এটো কৰি দিম
Vivo V25 Pro এইটো কার্ভ ডিসপ্লে অলপমান স্ক্ৰেচ আছে স্ক্ৰিনত ক্ৰেক নাই অলপমান স্ক্ৰেচ আছে চাবি দি লগা এইটো 8GB RAM 128GB ষ্টৰেজ কার্ভ ডিসপ্লে এইটো পাই যাব মাত্ৰ আপুনি 16000 টকাত এইটো Oppo Reno 3 Pro হয় এইটো আপোনাৰ স্ক্ৰিন ফিংগাৰপ্ৰিন্ট হয় লগত আপুনি ওয়াৰেন্টি পাই যাব চাৰ্জাৰ পাই যাব এইটো পাই যাব মাত্ৰ আপুনি 12500 টকাত OnePlus Nord এটা অফাৰ দি দিও এইটো OnePlus Nord CE হয় আপোনাৰ 6GB RAM হয় 128GB ষ্টৰেজ হয় এইটো আপুনি পাই যাব মাত্ৰ 13000 টকাত এইটো Oppo F19 Pro হৈ গল 5G মোবাইল হয় 8GB RAM 128GB ষ্টৰেজ এইটো পাই যাব আপুনি 11500 টকাত Realme 9 5G হয় স্পীড এডিশন হয় এটো চাব পাৰে 6GB 128GB ষ্টৰেজ এটো আপুনি পাই যাব মাত্ৰ 12000 টকাত Realme 8 5G হয় এটোও পাই যাব আপুনি 12500 ত Realme X3 আছে এটো সুপাৰ জুম হয় আপুনি এটো ক্যামেৰাটো চাব পাৰে এটো এক টাইমত বহুত প্ৰিমিয়াম সেগমেন্টৰ ফোন আছিল পুৰা ফাইন কন্ডিশন আছে একদম স্ক্ৰেচ না পাবো এটো পাই যাব আপুনি 13500 টকাত Realme 9 5G আছে চাব পাৰে 6GB 128GB ষ্টৰেজ এটো আপুনি পাই যাব 12500 দিয়া আছে আৰু ডিসকাউন্ট কৰি দিম এটো 11000 দিয়া আছে 10.5 কৰি দিম যদি Poco M2 লাগে 6GB RAM 64GB ষ্টৰেজ এটো আপুনি পাই যাব 6500 টকা কম ৰেঞ্জৰ মোবাইল লাগে Realme C31 3GB ৰব পাৰে এবাৰ 5000 ত আপুনি পাই যাব বাকি ইয়াতে তো ষ্টক আপোনাক কয়ে থাকো এটা দুটাই চেঞ্জেস থাকে ইয়াতে Note 8 Pro আছে 6GB RAM 128GB ষ্টৰেজ এটো পাই যাব আপুনি 6800 টকা আপোনাক যদি লাগে Redmi Note 11 আছে Note 11 ও চাব পাৰে এটো আপুনি 6GB RAM হয় 7000 ত পাই যাব আপোনাক যদি হোলসেলিংৰ কাৰণে কাবাক লাগে তো হোলসেলিংৰ কাৰণেও লব পাৰে এনেকা নহয় খালি ৰিটেইলিং কৰো এবোৰ আপুনি কন্ডিশন চাব পাৰে একদম ফ্ৰেশ কন্ডিশনৰ মাল হয় এবাৰো ৰিপেয়াৰ হোৱা নাই পুৰা না বেক প্যানেল চেঞ্জ হৈছে না কিবা চেঞ্জ হৈছে গুটেখিনি যেনেকা উলাইছিল নতুনত সেম টু সেম এনেকা কন্ডিশন Note 9 Pro 4GB RAM 64GB ষ্টৰেজ 4128 এবোৰ আপুনি 6500 পৰা 7000 ওচৰত পাই যাব আৰু যদি কম ৰেঞ্জৰ লাগে এবোৰ Redmi 8 এ আপুনি চাব পাৰে এবোৰ 2GB RAM 3GB RAM পাই যাব এবোৰ আপুনি 3800 পৰা 4000 ওচৰত প্ৰাইস ৰেঞ্জত হয় Poco F1 লাগে যদি Poco F1 ও চাব পাৰে এটো F1 664 এটো আপুনি পাই যাব 6500 টকাত এটো 6128 এটো আপুনি পাই যাব এটো আপুনি পাই যাব 5500 টকাত এটো আপুনি পাই যাব 6000 টকা ইয়াতে আপুনি চাব পাৰে ৰেটো এবোৰ হৈ গল আপোনাৰ Redmi Note 7s আপোনাক জিও ভেৰিয়েন্ট লাগে 3GB 4GB RAM লাগে আপুনি আহিব পাৰে এবোৰ 5000 ৰ আন্ডাৰতে পাই যাব হোলসেলিং ৰিটেইলিং মই সেম ৰেট কৰি দিম এটো মডেল কিয় মোৰ তাত কোৱান্টিটি এবোৰ 20 পিস মান আছে বাকি আপোনাক যদি আৰু মডেল লাগে এবোৰ চাব পাৰে OnePlus 5 চাব পাৰে এবোৰ 8GB RAM 128GB ষ্টৰেজ এটো আপুনি পাই যাব 6000 টকাত ডিসকাউন্ট কৰি কেনে এটো Google Pixel হয় Google Pixel 4a হয় এটো পাই যাব আপুনি মাত্ৰ 8000 টকাত এটো মোৰ তাত এটা পিছে আছে এটো মোবাইলত বহুত সেল বহাইছিল আগতে মই এবোৰ Oppo A12 চাব পাৰে এবোৰ আপুনি পাই যাব 4800 কে পাই যাব পুৰা ফ্ৰেশ কন্ডিশন হয় ইয়াতে আপোনাৰ আছে Redmi Note 7 Pro যেটো আপুনি গম পায় ইয়াতে আপুনি চাওক পুৰা কোৱান্টিটি अवेलेबल আছে টোটাল 28 পিস আছে Note 7 Pro 4GB RAM 64GB ষ্টৰেজ এবোৰ কন্ডিশনও চাব পাৰে 4GB RAM টো পাই যাব আপুনি মাত্ৰ 5500 6GB RAM 64GB ষ্টৰেজ আৰু 128GB ষ্টৰেজ 6000 পৰা 6200 লকে পাই যাব বাকি আপোনাক যদি অলমান প্ৰিমিয়াম সেগমেন্ট এতিয়া দেখাও এটো Samsung আপোনাৰ S21 5G হয় 8GB RAM 128GB ষ্টৰেজ আপুনি কন্ডিশনটো চাব পাৰে পুৰা বক্সৰ লগত আছে এতিয়ালৈকে এটো পিছৰ ষ্টিকাৰটো খোলা হোৱা নাই পুৰা টেম্পাৰ চেম্পাৰ লগোৱা আছে এটো আপুনি পাই যাব মাত্ৰ 24000 টকা এটো নতুন লব যাব আৰামছে আপোনাৰ 50000 ওচৰত গুচি যাব এটো Realme GT Master Edition মানে এবোৰ Realme জিমানো GT মডেল হয় আপোনাৰ সব গেমিং ফোন হয় 6GB RAM 128GB ষ্টৰেজ এটো আপুনি পাই যাব 16000 টকাত আপুনি কন্ডিশন চাব পাৰে একদম স্ক্ৰেচ না পাবো অৰিজিনাল বক্স পাই যাব অৰিজিনাল চাৰ্জাৰ পাই যাব ইয়াৰ লগত iPhone 13 Pro Max হয় 128GB 86% বেটাৰি হলে অৰিজিনাল বক্স হয় এটো সোয়ালি এজনৰ ইউজ হয় এটো আপুনি পাই যাব মাত্ৰ 65000 ত iPhone 12 Pro Max হয় 128GB ষ্টৰেজ এটো অৰিজিনাল বক্সৰ লগত আছে একদম স্ক্ৰেচ না পাবো এবোৰ কন্ডিশন চাব পাৰে গোল্ড কালাৰ হয় বহুত ডিমান্ড থাকে গুৱাহাটীত এটো আপুনি পাই যাব মাত্ৰ 51000 ত কৰি দিম লগত চাৰ্জাৰটো কৰি দিম আপোনাক ফ্ৰী iPhone 14 Pro Max 128GB আপুনি গুৱাহাটীত কাবাৰো দোকানৰ পৰা লওক ম্যাক্সিমাম মানুহে
1 লাখ 1,05,000 এনেকা ৰেঞ্জতে সেল কৰে কিন্তু এটো আপুনি আমাৰ তাত পাব মাত্ৰ 90,000 90,000ত আপুনি আইফোন 14 Pro Max লগত বক্স আছে ওয়ারেন্টি अवेलेबल আছে কেয়ার ওয়ারেন্টি अवेलेबल আছে বাকি আপোনাক আইফোনৰ যদি দেখাও ইয়াতেও আইফোনৰ ষ্টক ৰাখা আছে বক্সত নহয় বিনা বক্সৰো বহুত পাই যাব আইফোন 11 বোৰ চাব পাৰে 11 64GB আছে 128GB আছে কালাৰ এইবোৰ अवेलेबल আছে আৰু লাগিলে আৰু পাই যাব আমাৰ বেলেগ শ্বপো আছে তো আপোনালোকক এনেকা নহয় এই দোকানত যিমান ষ্টক দেখাই আছে আপোনালোকে ইমানে পাব আমাৰ দুটা আৰু শ্বপ আছে এটা গণেশগুৰিত আছে আৰু এটা হাতীগাঁৱত যদি ইয়াতে ষ্টক কিবা কমি থাকে ইয়াৰ পৰা ফটককে আমি লৈ আহিম আপোনালোকক ৰিটাৰ্ন ঘূৰি যাব নালাগে আমাৰ দোকানত যদি আপোনালোকে মোবাইল ল'ব আহিছে আইফোন 11 64GB টো হৈ গল এটো আপোনাৰ মই কৰি দিম 24000 টকাত আৰু যদি আপোনাক 128GB লাগে এটো আপোনাক কৰি দিম 26000 ত আইফোন 12 হৈ গল আইফোন 12 সিৰিজৰ পৰা আপোনাৰ 5G মোবাইল হয় আপুনি এটো চাব পাৰে 64 আছে 128 আছে 64 টো আপোনাক কৈ দিম মই 33000 আৰু 128GB টো কৰি দিম মই আপোনাক 35000 আইফোন এসি তো মই ডিসকাউন্ট কৰি দিম যেতে এসি বহুত ডিমান্ডেড ফোন হয় আপুনি চাব পাৰে ৰব এই পাঁচটা পিছে আছে এসি বহুত 14টা পিস মান ওচৰত আছিল সব বিক্ৰী হৈ গল কিয় ডিসকাউন্ট কৰাৰ পিছত আগতে অলপ দিন আগতে এটো আমি 15500 কে সেল কৰিছো ঠিক আছে এতিয়া আপুনি এটো পাই যাব মাত্ৰ 13500 টকাত লগত আপুনি 20 ওয়াটৰ চাৰ্জাৰ পাব যদি টেম্পাৰ থাকে মই টেম্পাৰ এটা প্ৰিমিয়াম কোৱালিটি লগত লগাই দিম 13500 আইফোন এসি আৰু যিমান আছে গুটে কেটাত ওয়াৰেন্টি আছে লগত বেটাৰিয়েল যিমান আছে আপোনাৰ ম্যাক্সিমাম 90 টু 100 ৰ ওচৰতে আছে পিছত আইফোন এসি 2022 এটো আপোনাৰ 5G এনসেট হয় এটো পাই যাব আপুনি মাত্ৰ আইফোনৰ যদি ষ্টাৰ্টিং যদি 5G মোবাইল লাগে মাত্ৰ আপুনি 20000 টকাত পৰা পাই যাব আইফোন XR আছে 64GB এটো আপুনি পাই যাব 64GB টো পাই যাব 18500 128GB পাই যাব আপুনি 19500 আইফোন 8 আছে আইফোন 7 আছে আইফোনৰ একদম ষ্টাৰ্টিং ৰেঞ্জ ক'ব গলে আইফোন 7 হয় যেটো 128GB ষ্টৰেজ হয় এটো আপুনি পাই যাব মাত্ৰ 8500 আইফোন 8 256GB ষ্টৰেজ হয় এটো আপুনি পাই যাব মাত্ৰ 12500 টকাত আপোনাক যদি আইফোন 8 প্লাস লাগে 8 প্লাসও পাই যাব আপুনি চাওক 8 প্লাস গোল্ড কালার পোৱাটো বহুত নেক্সট টু ইম্পসিবলে থাকে একদম ফ্ৰেশ কন্ডিশন হয় এবোৰ আপুনি পাই যাব 15000 টকাত লগত চাৰ্জাৰটো ফ্ৰী কৰি দিম মই আইফোন 13 হয় 128GB এক পিছে আছে যেহেতু আজিয়ে চাগে দুটা সেল হৈ গল আইফোন 13 ষ্টকত বহুত ডিমান্ড থাকে এটো আপুনি পাই যাব মাত্ৰ 41000 ত ওয়াৰেন্টিও পাই যাব চাৰ্জাৰটো মই প্ৰভাইড কৰি দিম আইফোন 11 Pro Max 100% বেটাৰি হেল 64GB ষ্টৰেজ হয় ওয়াৰেন্টি পাই যাব লগত কন্ডিশন আপুনি চাব পাৰে এটাও স্ক্ৰেচ নাপাব ঠিক আছে এটো আপোনাক কৰি দিম মই মাত্ৰ 35000 ত আইফোন 13 Pro Max 256GB ষ্টৰেজ এটো আপুনি পাই যাব 75000 লগত ওয়াৰেন্টিও আছে বেটাৰি হেলটো 92 হয় অৰিজিনাল বেটাৰি লাগি থাকা আছে আইফোন 12 Pro Max চাব পাৰে 12 Pro Max ইয়াতে আপুনি এটা 256GB ষ্টৰেজ আছে আৰু এটা 512GB 512GB মানে এটা ক'ব গলে ল্যাপটপৰ সমান হয় এটো আপুনি পাই যাব মাত্ৰ এটো মই 55000 ত কৰি দিম আৰু এটো মই আপোনাক কৰি দিম 53000 ত এবোৰ অকল নিউয়াৰৰ কাৰণে অফাৰ হয় পিছত ৰেটটো বাঢ়ি যাব পাৰে এতিয়া ভিডিওত যিমান কৈছো মই গুটেখিনি অফাৰ লগাই কেনে ৰেট কৈছো আপোনালোকক আইফোন 14 হৈ গল এটো আপোনাৰ 100% বেটাৰি হেল হয় আপুনি চাব পাৰে এটাও স্ক্ৰেচ নাপাব এটো টেম্পাৰ লগোৱা আছে ইয়াতে আপুনি কন্ডিশন চাব পাৰে এটো পাই যাব মাত্ৰ আপুনি 52000 ত আইফোন 14 প্লাস আছে এটো আপুনি পাই যাব 56500 ত আইফোন 12 মিনি 13 মিনি চাব পাৰে 12 মিনি এটো আপুনি পাই যাব 64GB টো আপুনি 24000 ত পাই যাব 13 মিনি টো আপুনি পাই যাব মাত্ৰ 36000 ত আইফোন XS Max হৈ গল 91% বেটাৰি 64GB এটো আপুনি পাই যাব 22000 টকাত আইফোন XS আছে X আছে আপুনি চাব এটো কালাৰ অপচনো अवेलेबल আছে X লাগিলে আপুনি 18000 ত পাই যাব XS আপুনি 21000 ত মই কৰি দিম নাথিং যেহেতু বহুত ডিমান্ডেড ফোন এটো মোবাইলতে যে আপোনাৰ ব্যাকলাইট পুৰা দেখা পোৱা যায় এটো আপুনি পাই যাব মাত্ৰ 22000 টকাকে ওয়ারেন্টিও अवेलेबल আছে 8GB RAM 128GB ষ্টৰেজ OnePlus 10R লাগলে 10Rও পাই যাব 8GB আছে 12GB আছে 8GB টো আপোনাক কৰি দিম মই 22500 আৰু এটো কৰি দিম মই 24500 OnePlus Nord 2T আছে এটো চাব পাৰে আৰু OnePlus Nord আছে আপোনাৰ স্ক্ৰিনত যিমান দিয়া আছে গুটেখিনি ৰেটটো ডিসকাউন্টতে বহাইছো মই আৰু ডিসকাউন্ট কৰি দিম আপোনালোকে যদি এটো ভিডিওটো চাই কেনে
এইটো OnePlus Nord CE হয় 5G মোবাইল হয় 12GB RAM 256GB ষ্ট'ৰেজ এইটো পাই যাব মাত্ৰ আপুনি 15500 টকাত OnePlus Nord পাই যাব এইটো আপুনি 14500 টকাত OnePlus 9R হৈ গ'ল 9R আপুনি 21000ত পাই যাব 21000ৰ পৰা 23000 আপুনি যদি ওয়াৰেন্টি থাকা লাগে আপুনি 22000ৰ ওচৰত পাই যাব Nord CE আছে এটা আপুনি 17000ত পাই যাব Realme GT এডিশন এবোৰো আছে এবোৰ আপুনি চাব পাৰে এবোৰ আপুনি 15000ৰ পৰা 17000ৰ ওচৰত পাই যাব যিমান পাৰে সোনকালে পাৰে দোকানত আহি কেনে সব ভিজিট কৰক এবোৰ পিছত আপোনাৰ OnePlus 70 আছে এবোৰ গেমিং ফোন এটা আপুনি 13500ৰ পৰা 14000ত পাই যাব OnePlus 60 আছে এটা আপুনি 9500ত পাই যাব Oppo Reno মডেল আছে Reno আপোনাৰ দেখাই দিও গোটেইটা মডেলই আছে ক'ব গলে Oppo Reno 6 আছে 6 Pro আছে 7 Pro আছে এবোৰ 6 টো পাই যাব আপুনি 16500 টকাত 7 Pro টো পাই যাব আপুনি 20000 টকাত আৰু 6 Pro টো পাই যাব আপুনি 21000 টকাত Oppo F21s আছে Pro 5G মোবাইল এটা আপুনি পাই যাব 16000 টকাত Oppo Reno 8 লাগিলে Reno 8 আছে মোৰ তাত তিনটা পিস আছে এটো হাত ঘুমোৱা অলপমান দিগদাৰ হৈছে তো ওপৰৰ পৰা আপুনি চাই লওক বেলেগ কালাৰো আছে গোল্ড কালাৰো লাগিলে গোল্ড কালাৰো পাই যাব আপুনি এটো পাই যাব আপুনি মাত্ৰ 19000 টকাত Samsung F23 5G আছে এটো আপুনি পাই যাব 12000 টকাত আপুনি কন্ডিশনটো এবাৰ চাব পাৰে একদম ফ্ৰেশ কন্ডিশন এটাও স্ক্র্যাচ না পাবো এটো দাগি সফা হৈ যাব ঠিক আছে আপুনি বাকি কন্ডিশন যাওক ওভারঅল স্ক্রিন এটাও স্ক্র্যাচ না পাবো পিছত আপোনাৰ Samsungৰ S20 FE 5G আছে এটোও গুৱাহাটীত বহুত ডিমান্ড চলে এইখানে এবোৰ আপুনি চাব পাৰে এটো তিনটা কালার অপশন अवेलेबल আছে গোটেইখিনি 5G মোবাইল হয় এটো আপুনি পাই যাব মাত্ৰ 19000 টকাত ওয়ারেন্টি পাই যাব লগত Samsung S22 আছে S22 Plus আছে 22 টো আই যাব আপোনাৰ 32000 টকাত এটো আপুনি পাই যাব 41000 ত S21 FE আছে 8128 এটো আপুনি পাই যাব মাত্ৰ 24000 টকাত Samsung S21 Ultra আছে S21 Ultra আপুনি পাই যাব মাত্ৰ 38000 ত S22 Ultra আছে এটো পাই যাব আপুনি মাত্ৰ 50000 টকাত বাকি আৰু আছে গোটেইখিনি ডয়াৰ খুলি কেনে মডেল কভাৰ কৰাটো জৰুৰী সম্ভৱ নহব আৰু আমাৰ তাত ল্যাপটপও আছে তো ল্যাপটপৰ ষ্টক দেখাই দো ল্যাপটপৰ বহুত ষ্টক আছে এতিয়ালৈকে গোটেইখিনি ল্যাপটপ QC হোৱা নাই ইয়াতে আপুনি চাব পাৰে পুৰা প্ৰিমিয়াম সেগমেন্টৰ যিমানো ল্যাপটপ আছে অল ওভাৰ ইন্ডিয়াত এবোৰ যিমান আছে সব বেংগলোৰৰ পৰা বেংগলোৰৰ আইটি সেক্টৰত জুনে কাম কৰে ইহঁতৰ এক্সচেঞ্জৰ ল্যাপটপ হয় মানে এটাও এবাৰো ৰিপেয়াৰ হোৱা নাই পুৰা স্ক্র্যাচলেস কন্ডিশন আপুনি চাব পাৰে একদম স্ক্র্যাচ না পাবো এবোৰ যিমান আছে ল্যাপটপ গোটেইখিনিত আপোনাৰ 1 মাহৰ পৰা 3 মাহৰ ওয়াৰেন্টি আছে পুৰা প্ৰিমিয়াম সেগমেন্টৰ ল্যাপটপ আছে এটো মই জাস্ট উদাহৰণ দি দিও এটো আপোনাৰ 65000 গোৱা আছে ঠিক আছে এটো আপোনাৰ নতুনৰ দাম আপুনি মাৰি কেনে চাব এটো আপোনাৰ 1,50,000 পৰা 1,70,000 ওচৰত হয় আপুনি 65000 ত পাই আছে বাকি একবোৰ MacBook Pro যিমান আছে এটো আপুনি চাব পাৰে এবোৰ যিমান আছে MacBook Pro সিরিজ গোটেইখিনি নতুনৰ দাম আপোনাৰ 1 লাখ ক্রস আছে তো আপুনি হাফৰ পৰা হাফ ৰেটত পাই আছে মানে কিছুমান ল্যাপটপ আপুনি 42000 ত পাই যাব এটো আপুনি নেটত যাই কিনে সার্চ কৰক 1,12,15,000 ওচৰত হ'ব এটো আপুনি পুৰাপুৰি আপুনি কব গলে পুৰা 30 to 35% ত আপুনি পুৰাপুৰি এটা ল্যাপটপ পাই আছে তো আশা কৰো আপোনালোকক ইয়াতে যিমান পাৰো মই মোবাইল কভাৰ আপ কৰাৰ চেষ্টা কৰিছো তো আপোনালোকে আমালোকৰ দোকানত আহক ভিজিট কৰক নিউ ইয়াৰৰ ওচৰৰ লোকে যিমান আছে আৰু পাৰিলে আৰু অফাৰ দি থাকিম আৰু এটো হয় যে আমাৰ তাত দোকানত ডেইলি ষ্টক আহে তো পসিবলে নহয় যে আমি ভিডিওটো ৰেগুলাৰ বনাও আপুনি যিকোনো মোবাইল লাগে আজি যদি ষ্টক এটো শেষ হৈছে কালিলৈকে এটো মোবাইল আপুনি আকু পাই যাব ঠিক আছে তো আজিৰ কাৰণে ইমানে আশা কৰো আপোনালোকে এটো ভিডিওটো কাফি আপোনালোকৰ কাৰণে ইনফৰমেটিভ হল আৰু জুনে সেকেন্ড হ্যান্ড মোবাইলত ইন্টাৰেষ্ট ৰাখে বা আপোনালোকে এটো ভিডিও আপোনাৰ কোনোবা চিনাকি মানুহক শেয়াৰ কৰিব পাৰে যাক অলমান যাক সেকেন্ড হ্যান্ড মোবাইল বা সেকেন্ড হ্যান্ড ল্যাপটপৰ দৰকাৰ পৰিছে বহুত কম ৰেঞ্জৰ আপোনালোকে মোবাইল আৰু ল্যাপটপ আমাৰ পৰা ল'ব পাৰিব আৰু কোনোবাক যদি EMI ৰ কাৰণে লাগে তো আমাক বহুত এটা EMI ৰ কাৰণে ফোন আহে তো EMI ৰ কাৰণে আমাৰ তাত খালি ডেবিট কাৰ্ড EMI আছে আপোনাৰ যদি ক্ৰেডিট স্কোৰ 800 আছে বা যদি আপোনালোকে আগতে কেতিয়াবা ইলেক্ট্ৰনিক আইটেম লৈছে EMI তেতিয়াই আপোনালোকে EMI ৰ কাৰণে এলিজিবল হ'ব নহলে আপোনালোকে EMI ত ল'ব নোৱাৰিব আপোনালোকক কেছে মোবাইল ল'ব লাগিব আপোনালোকে জাস্ট এটো বস্তু মনত ৰাখিব আৰু আপোনালোকে ভাবে আমাৰ দোকানত গোটেইখিনি যদি ষ্টক চাব খুজিছে এটা জায়গা আমাৰ স্ক্ৰিনত যোনটো দিয়া থাকিব নম্বৰ এটো নম্বৰটো আপোনালোকে সেভ কৰক WhatsAppত যাই কেনে আমাৰ প্ৰফাইলত যাই কেনে
আপুনি গোটেই মোবাইল ৰেট আপুনি চাওক, মই দেখাই দিওঁ জাষ্ট আপোনাক। যেনেকৈ আপুনি এইটো গৈছে আমাৰ নম্বৰত, আপুনি এইটো ইয়াতে বিজনেছ যাই কেনে কেটলগত ইয়াতে আপুনি গোটেই মোবাইলৰ ৰেটখিনি আপুনি চাব পাৰিব, যিমান দোকানত মোবাইল আছে। যিহেতু গিফ্ট আপোনালোকক দেখুওৱা নাই, আমি আনিছোঁ এইটো গিফ্ট আপোনালোকৰ কাৰণে, আল্ট্ৰা ৱাচ হয়, ঠিক আছে। এইটো অৰিজিনেলটোতো নহয় বাৰু, চবেতো কপিয়ে চেল কৰে, তো এইটো কপি হয়। আপোনালোকে এইটো ভুল নকৰিব যে এইটো অৰিজিনেল হয়, ঠিক আছে। যিমান কেইটাও আপোনাৰ ইউটিউবাৰে গিফ্ট দিয়ে এইবোৰ অলপমান কপি থাকে, কিন্তু আপোনালোকৰ কামত আহি যাব, ইমানো বেয়া নহয়। তো এইটো আমি বিক্ৰী কৰাৰ কাৰণেতো অনা নাই, এইটো আপোনালোকৰ কাৰণে গিফ্টৰ কাৰণে আনিছোঁ। আমাৰ পৰা আপোনালোকে আইফোনৰ মোবাইল, যিকোনো আইফোন লওক, আপুনি 15,000ৰ ওপৰৰ মোবাইল লওক, লগত আপোনাক এইটো ৱাচ ফ্ৰী দিয়া হ'ব। এইটো ৱাচৰ দাম 700 হয়, আমি 700কে কিনিছোঁ। এইটো আপোনাক পুৰাপুৰি ফ্ৰী কৰি দিম, ইমানে। থেংক ইউ।